মুখৰ কলা দাগ দূৰ হ'বলৈ গোলাপ জল আৰু গ্লিচাৰিনৰ লগত মাত্ৰ 3বিধ বস্তু মিলাই মুখত লগাব। কলা দাগো দূৰ হ'ব, একনি পিম্পলৰ সমস্যাও দূৰ হ'ব, স্কিনখন বগা উজ্জ্বল হৈ জিলিকি যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সজাব চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ গোলাপ জল আৰু গ্লিচাৰিনৰ খুব বঢ়িয়া এটা ৰেমেডি। বৰ্তমান ছিজনটো হৈছে বহুত বেছি শুকান আৰু প্ৰদূষণেৰে ভৰা ছিজন। এই ছিজনটোত আমাৰ ছালখনত বহুতো একনি পিম্পলৰ সমস্যা আহে আৰু লগতে আমাৰ ছালখনো শুকাই যায়, ছালৰ উজ্জ্বলতাও নোহোৱা হৈ যায়। এনে সময়ত আপোনালোকে গোলাপ জল আৰু গ্লিচাৰিন কেনেকৈ লগালে আপোনালোকৰ স্কিনখন ফ্ৰেছ হৈ থাকিব, স্কিনখন হাইড্ৰেট হৈ থাকিব, স্কিনত যদি একনি সমস্যা, পিম্পলৰ সমস্যা আহিছে সেই সমস্যা দূৰ কৰিবলৈও সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ যাব। এতিয়া মই আপোনালোকক এই গোলাপ জল আৰু গ্লিচাৰিন কেনেকৈ স্কিনত লগাব লাগে তাৰ 3টা নিয়ম দেখুৱাম। 3টা যদি এবাৰতে ব্যৱহাৰ কৰিব পাৰে তেতিয়া বেছিয়ে ভাল হয়, আৰু যদি আপোনালোকৰ সময় নহয় ইয়াৰে যিকোনো এটা ব্যৱহাৰ কৰিলেও হ'ব। এতিয়া মই এই 3টা টিপছ দেখুৱাম, আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সজাব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া মই আপোনালোকক গোলাপ জলৰ খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। প্ৰথমতে গোলাপ জল আৰু গ্লিচাৰিনে এতিয়া মই খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰিম। তাৰ কাৰণে মই লৈছোঁ এটা বাতি, তাতে এখন কটন ৰুমাল পাৰি দিছোঁ, আৰু সেই কটন ৰুমালখনতে মই এতিয়া ল'ম আধা চামুচৰ জোখাৰে এয়া মহানিমৰ পাউডাৰ। মহানিমৰ পাউডাৰখিনিত এতিয়া মই অকণমান ফিল্টাৰৰ পানী এয়া দি দিছোঁ। আজিৰ 3টা ষ্টেপতে মই এই নিমৰ পানীখিনি ব্যৱহাৰ কৰিম। কেনেকৈ ব্যৱহাৰ কৰিম আপোনালোকক দেখুৱাই যাম। নিমৰ পানীটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়। নিম আমাৰ ছালত লগালে ছালখন নিমজ হ'ব, একনি পিম্পলৰ সমস্যা থাকিলে দূৰ হ'ব, আমাৰ স্কিনৰ বীজাণু নাশ কৰিবলৈও সহায় কৰিব, আৰু লগতে স্কিনত যদি খজুলি হয় বা ৰঙা ৰঙা ফোঁহা উঠে সেই ফোঁহা বা খজুলি দূৰ কৰিবলৈও বহুত বেছিকৈ সহায় কৰিব। এতিয়া পালোঁ নিমৰ পানী। তাৰ পাছত এতিয়া মই ক্লিনজাৰটো তৈয়াৰ কৰিম। তাৰ কাৰণে মোক লাগিব প্ৰথমে এয়া গোলাপ জল। গোলাপ জলটো মই 2 চামুচৰ জোখাৰে ল'ম। এই গোলাপ জলে আমাৰ স্কিনখন ডিপ ক্লিন কৰিবলৈ সহায় কৰিব, স্কিনখন হাইড্ৰেট কৰি ৰাখিব, যাৰ কাৰণে আমাৰ স্কিনখন ফ্ৰেছ যেন দেখিব। এতিয়া গোলাপ জলৰ লগত মই নিমৰ পানীটো মিক্স কৰিম। নিমৰ পানীটো মই গোলাপ জল যিমান লৈছোঁ তাৰ ডাবল কৰিম। মই 4 চামুচৰ জোখাৰে নিমৰ পানী ল'লোঁ। 2টা বস্তু ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মই মিক্স কৰিম অকণমান নাৰিকল তেল। নাৰিকল তেলে আমাৰ স্কিনখন হাইড্ৰেট কৰিবলৈও সহায় কৰিব, আৰু লগতে কলা দাগ থাকিলে দূৰ কৰিবলৈও বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই নাৰিকল তেল ল'লোঁ আধা চামুচৰ জোখাৰে। ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত খুব বঢ়িয়া এটা গোলাপ জলৰ ক্লিনজাৰ তৈয়াৰ হৈ গ'ল। এই ক্লিনজাৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ ব'লক। এতিয়া গোলাপ জলেৰে খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰি ল'লোঁ, আৰু এই ক্লিনজাৰটোৱে কেনেধৰণে স্কিনখন চাফা কৰিব লাগে এতিয়া মই আপোনালোকক সেইটো দেখুৱাম। এতিয়া ক্লিন কৰিবলৈ এটুকুৰা কপাহ লৈছোঁ। কপাহ টুকুৰা ইয়াতে তিয়াই ল'ম। তিয়াই লৈ খুব ধুনীয়াকৈ স্কিনখন চাফা কৰিম। এনেধৰণে স্কিনখন ক্লিন কৰিলে খুব ধুনীয়াকৈ স্কিনখন ক্লিনো হ'ব, স্কিনখন ফ্ৰেছ লাগিব, স্কিনত লাগি থকা যিবোৰ ধূলি বালি প্ৰদূষণ সেইবোৰো দূৰ হ'ব, আৰু লগতে আপোনালোকৰ স্কিনত যদি একনিৰ সমস্যা আছে, পিম্পলৰ সমস্যা আছে সেইবোৰ কমিবলৈও সহায় হ'ব। কাৰণ ইয়াত যিকেইটা বস্তু মিক্স কৰা হৈ আছে এই গোটেইকেইটাই আমাৰ স্কিনৰ বীজাণু নাশ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। যদি আপোনাৰ স্কিনত খজুলি হয়, ৰঙা ৰঙা ফোঁহা উঠে, তেতিয়াহ'লে আপোনালোকে নিমৰ ৰসটো এনেধৰণে ব্যৱহাৰ কৰিব, আৰু নিমৰ ৰস আপোনালোকে খাবও। 2-3 মিনিট মাছাজ কৰি ক্লিন কৰি লোৱাৰ পাছত এখন ভিজা ৰুমালেৰে এতিয়া মই মুখখন মচি লৈছোঁ। ইয়াৰ পাছত গোলাপ জল আৰু গ্লিচাৰিনে খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰিম। যদি আপোনালোকৰ স্কিনত কলা দাগ পৰিছে, ছানবাৰ্ণ হৈছে, একনি পিম্পলৰ সমস্যা হৈছে সেইবোৰ দূৰ কৰিবলৈ সহায় কৰিব। মুখত হোৱা কলা দাগ দূৰ কৰিবৰ কাৰণে এতিয়া মই আপোনালোকক গোলাপ জল আৰু গ্লিচাৰিনৰ লগত কেইবিধমান বস্তু মিলাই খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম, যিটো ৰেমেডি আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব। আৰু এতিয়া মই ল'লোঁ গোলাপ জল 2 চামুচৰ জোখাৰে। গোলাপ জলৰ লগত এতিয়া মই মিক্স কৰিম অকণমান কস্তুৰী হালধি। কস্তুৰী হালধি আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈও সহায় কৰিব, আৰু লগতে মুখত থকা কলা দাগ দূৰ কৰিবলৈও সহায় কৰিব। আৰু যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি নাই, আপোনালোকে কেঁচা হালধি ৰসো ল'ব পাৰে, নহ'লে পাকঘৰৰ খোৱা হালধি অকণমান ল'ব, বেছি নল'ব। কস্তুৰী হালধিটো বেছিকৈ ল'লেও স্কিনত বেছি দাগ নধৰে। যদি আমি পাকঘৰৰ খোৱা হালধিটো লওঁ, খোৱা হালধি বেছিকৈ ল'লে দাগ ধৰিব স্কিনত, গতিকে আপোনালোকে খোৱা হালধিৰ পৰিমাণটো কমাই ল'ব। আৰু এতিয়া মই ইয়াতে মিক্স কৰিম 1 চামুচৰ জোখাৰে গ্লিচাৰিন।
গ্লিচাৰিনে আমাৰ ছালখন বহুত বেছিকৈ হাইড্ৰেট কৰি ৰাখিব পাৰে আৰু যাৰ ফলত আমাৰ স্কিনখন বেছিকৈ ফ্ৰেছ যেন দেখিব আৰু স্কিনখন শুকান নহ'ব। আৰু এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান নেমু ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু ভিটামিন চিটো আমাৰ স্কিনৰ দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ ভাল হয়। সেইকাৰণে মই ইয়াত নেমু ৰস এচামুচৰ জোখাৰে মিক্স কৰি লৈছোঁ। মিক্স হোৱাৰ পাছত মই ইয়াতে মিক্স কৰিম এতিয়া যিখিনি নিমৰ পানী থৈ দিছিলোঁ তাৰ পৰা ৩-৪ চামুচমানৰ জোখাৰে নিমৰ পানীও লৈ ল'লোঁ। নিমৰ পানীখিনি ইয়াৰ লগতে ভালকৈ মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ৰেমেডি তৈয়াৰ হৈ গ'ল আৰু এই নিমৰ পানীখিনি ইয়াৰ পিছৰ ষ্টেপটোত মই ব্যৱহাৰ কৰিম। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ৰিমেডি। এই ৰিমেডিটো এতিয়া কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ নিয়মটো দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে এইটো মুখত লগাই ল'ব, গোটেই মুখখনতে ভালকৈ। এই ৰিমেডিটো লগাই আপোনালোকে 4 পৰা 5 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰিব। এনেধৰণে মাছাজ কৰিলে আপোনালোকৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যনো হ'ব আৰু লগতে যদি আপোনালোকৰ মুখত ছানবাৰ্ণ হৈছে, টেনিং হৈছে, স্কিনখন ক'লা পৰি গৈছে, খহটা হৈ গৈছে, তেতিয়াহ'লে সেই সমস্যা দূৰ হ'বলৈ সহায় হ'ব। আৰু লগতে আপোনালোকৰ স্কিনত যদি পিম্পলৰ দাগ আছে, সেই পিম্পলৰ দাগ দূৰ কৰিবলৈ সহায় কৰিব। যদি মাছাজ কৰি থাকোঁতে শুকাই যায় তেতিয়াহ'লে আকৌ অকণমান এনেধৰণে সানি ল'ব। সানি আপোনালোকে 4 পৰা 5 মিনিট এনেধৰণে মাছাজ কৰি থাকিব। এতিয়া মই ধুনীয়াকৈ স্কিনখন মাছাজ কৰি লৈছোঁ। যিমানে স্কিনত ভালকৈ মাছাজ কৰিব সিমানে সোনকালে আপোনালোকৰ মুখৰ পৰা ক'লা দাগো যাব আৰু স্কিনৰ উজ্জ্বলতাও বাঢ়িব। 4-5 মিনিট এনেধৰণে মাছাজ কৰাৰ পাছত আকৌ ভালকৈ এতিয়া মুখখন মচি ল'ম। মচি লোৱাৰ পাছত আকৌ ভাল পানীৰে ভালকৈ মুখখন ধুই ল'ম। এতিয়া ভাল পানীৰে মুখখন ধুই ল'লোঁ। মুখখন ধুই লোৱাৰ পাছত এতিয়া মই আপোনালোকক গোলাপ জল আৰু গ্লিচাৰিন কেনেধৰণে আপোনালোকে ৰাতি লগাই শুই থাকিব সেইটো দেখুৱাম। তাৰ কাৰণে এতিয়া প্ৰথমেই ল'ম মই হাততে অকণমান গোলাপ জল, 5-6 টোপালমানৰ জোখাৰে গোলাপ জল। আৰু এই গোলাপ জলৰ লগত এতিয়া ল'ম 2-3 টোপালমানৰ জোখাৰে গ্লিচাৰিন। 3 টোপালৰ জোখাৰে গ্লিচাৰিন ল'লোঁ। আৰু ইয়াতে ল'ম এতিয়া মই অকণমান এল'ভেৰা জেল। যদি আপোনালোকে এই ৰিমেডিটো ঠাণ্ডাৰ দিনত ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে এল'ভেৰা জেলটো নল'লেও হ'ব। এতিয়া যিহেতু ঠাণ্ডাটো কমিলে সেইকাৰণে মই অকণমান এল'ভেৰা জেল ল'ম আৰু গৰমৰ দিনত লগালে আপোনালোকে ইয়াতে অকণমান এল'ভেৰা জেল লৈ ল'ব। এল'ভেৰা জেলটো মিক্স কৰি লৈছোঁ। এল'ভেৰা জেলটো মিক্স কৰি লোৱাৰ পাছত এতিয়া মই থৈ দিয়া যিটো নিমৰ পানী তাৰ পৰা 3-4 টোপালমানৰ জোখাৰে নিমৰ পানী ল'ম। নিমৰ পানীটো ইয়াৰ লগতে খুব ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ঠাণ্ডা দিন গৰম দিন দুইটাতে লগাব পাৰিব আৰু বেছি ঠাণ্ডাত লগাবলৈ হ'লে আপোনালোকে ইয়াত এল'ভেৰা জেলটো মিক্স নকৰিলেও হ'ব। এতিয়া মুখত লগাই ধুনীয়াকৈ 2 মিনিট মাছাজ কৰিম। এনেকৈ 2 মিনিট মাছাজ কৰি দিলে আপোনালোকৰ স্কিনতে এই ৰিমেডিটো ধুনীয়াকৈ এবজৰ্ব হৈ যাব। এনেকৈ আপোনালোকে অকণমান থপিয়াইও দিব। 3টা ষ্টেপ কমপ্লিট হোৱাৰ পাছত আপোনালোকে আপোনালোকৰ স্কিনখন চুই চাব। একদম বেবী ছফ্ট স্কিনৰ দৰে আপোনালোকৰ স্কিনখনো খুব ধুনীয়াকৈ ছফ্ট হৈ যাব আৰু স্কিনখন আপোনালোকৰ খুব ধুনীয়াকৈ হাইড্ৰেট হৈ যাব। আৰু আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰখাটো বহুত জৰুৰী, কাৰণ আমাৰ স্কিনখন যদি শুকান হৈ থাকে তেতিয়াহ'লে কম বয়সতে বলিৰেখা পৰিব আৰু কম বয়সতে আমাৰ স্কিনখন বহুত বেছি বয়সীয়াল যেন দেখিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ গোলাপ জল আৰু গ্লিচাৰিনৰ 3টা খুব বঢ়িয়া ৰিমেডি দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ৰিমেডি কেইটা ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আগবাঢ়ি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।